हेलो छात्र छात्रीসকল मैं তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম পোখৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। মই তোমালোকক মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনৰ PDF দি দিম। WhatsApp গ্ৰুপত তোমালোক WhatsApp গ্ৰুপত জয়েন হৈ লবা। ডেসক্ৰিপচনত লিংক আছে। মোক কবা তোমালোক কমেন্ট কৰি MCQ কোৱেশ্চন লাগে না নাই। যদি লাগে মই WhatsApp গ্ৰুপত দি দিম। WhatsApp গ্ৰুপত তোমালোক জয়েন হৈ লবা। আৰু যদি না লাগে তোমালোক নিজে নিজে পঢ়ি লবা। আৰু যদি লাগে মোক কবা মই তোমালোকক জাস্ট WhatsApp গ্ৰুপত PDF টো দি দিম তোমালোক পঢ়ি লবা। এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 161 নং পৃষ্ঠা। 161 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে। কোৱেশ্চনটো হ'ল সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি হ'ল। চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি হ'ল সদায় অসৎ আৰু থিয়। বুজি পালা? এটো মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চন। এটো MCQ কোৱেশ্চন মই যেটো PDF বনাইছো সেটো PDF ত আছে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমালোক 163 নং পৃষ্ঠা উলিয়াই লোৱা। 163 নং পৃষ্ঠাত আছে। কোৱেশ্চনটো হ'ল গোলাকাৰ দাপোনৰ বাজ ব্যাসাৰ্ধ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখা। এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। কোৱেশ্চনটো কি কলো গোলাকাৰ দাপোনৰ বাজ ব্যাসাৰ্ধ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখা। এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা গোলাকাৰ দাপোনৰ বাজ ব্যাসাৰ্ধ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হ'ল R=2f। বুজি পালা? নেক্সট তোমালোক উলিয়াই লোৱা 164 নং পৃষ্ঠা। 164 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এটা টেবুল আছে অবতল দাপোনৰ। এটো টেবুলৰ কথা মই কৈছো। ৰশ্মি চিত্ৰ আঁকা শিকিবা তোমালোক। লক্ষ্যবস্তুৰ স্থান চিত থাকিলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, প্ৰতিবিম্বৰ আকাৰ কি হ'ব, প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব হেকেটা তোমালোক জানিবা। ইয়াৰ পৰা MCQ কোৱেশ্চন আহিব। আৰু লক্ষ্যবস্তুৰ স্থান P আৰু F ৰ মাজত থাকিলে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, অসৎ আৰু থিয়। চিত আৰু P আৰু F ৰ মাজত এই দুটা লক্ষ্যবস্তুৰ স্থান তোমালোক ভালকৈ শিকি যাবা। তোমালোক কোৱেশ্চনটো এনেকৈ দিব অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান ক'ত ৰাখিলে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় পোৱা যাব। বুজি পালা? কোৱেশ্চনটো কি কলো অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান ক'ত ৰাখিলে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় পোৱা যাব। এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক মনত কৰিবা অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান P আৰু F ৰ মাজত ৰাখিলে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় পোৱা যাব। বুজি পালা? লক্ষ্যবস্তুৰ স্থান চিত আৰু P আৰু F ৰ মাজত এই দুটা তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsAppৰ যোগেদি বুজাই দিম। নেক্সট তোমালোক উলিয়াই লোৱা 166 নং পৃষ্ঠা। 166 নং পৃষ্ঠাৰ পৰা চাবা F নং এই ৰশ্মি চিত্ৰটো আঁকা শিকিবা। মোস্ট ইম্পৰ্টেন্ট এটো ৰশ্মি চিত্ৰ। কোৱেশ্চনটো এনেকৈ আহিব অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান P আৰু F ৰ মাজত থলে প্ৰতিবিম্বৰ গঠন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। এটো কোৱেশ্চন আহিব তেতিয়া তোমালোক এইটো চিত্ৰ আঁকিব লাগিব। বুজি পালা? যদি নোৱাৰা ৰশ্মি চিত্ৰ মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিম। নেক্সট চাবা অবতল দাপোনৰ ব্যৱহাৰ। তোমালোক অবতল দাপোনৰ ব্যৱহাৰ কেইটা শিকি যাবা। ইয়াৰ পৰা MCQ কোৱেশ্চন আহিব। অবতল দাপোনৰ ব্যৱহাৰ ক'ত ক'ত ব্যৱহাৰ কৰে? টৰ্চ, চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰে। দাড়ি খুৰোৱা দাপোনত অবতল দাপোন ব্যৱহাৰ কৰে। দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে। সৌৰ বাতিত অবতল দাপোন ব্যৱহাৰ কৰে। ইয়াৰ পৰা MCQ কোৱেশ্চন এনেকৈ দিব দাড়ি খুৰোৱা দাপোনত কি দাপোন ব্যৱহাৰ কৰা হয়। চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা দাড়ি খুৰোৱা দাপোনত অবতল দাপোন ব্যৱহাৰ কৰা হয়। বুজি পালা? তোমালোক অবতল দাপোনৰ ব্যৱহাৰ কেইটা ভালকৈ মনত কৰিবা। আকৌ কৈছো টৰ্চ, চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰা হয়। দাড়ি খুৰোৱা দাপোনত অবতল দাপোন ব্যৱহাৰ কৰা হয়। দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰা হয়। সৌৰ বাতিত অবতল দাপোন ব্যৱহাৰ কৰা
হয় বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 168 নং পৃষ্ঠা 168 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 3 আৰু 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই তিনিটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 169 নং পৃষ্ঠা উলিয়াই লোৱা 169 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো খুচা চাইট অপচন থাকিব মানে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি খুচা হেতু আমাক ক'ব তেতিয়া তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো হদ বুজাব আৰু যদি বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকে তেতিয়া হলে প্ৰতিবিম্বটো অহদ বুজাব বুজি পালা এমসিকিউ কোৱেশ্চন আহিব দেই কোৱেশ্চনটো এনেকৈ আহিব বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো খুচা চাইট অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো হদ বুজাব আৰু যদি বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকে তেতিয়া প্ৰতিবিম্বটো অহদ বুজাব বুজি পালা যদি কিবা প্ৰবলেম হয় বুজি পাত মোক কমেন্ট কৰি কব মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লও 170 নং পৃষ্ঠা 170 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক উদাহৰণ 10.1 উদাহৰণ 10.2 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 171 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 174 নং পৃষ্ঠা 174 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা 1 2 এই দুটা নিয়ম তোমালোক ভালকৈ মুখস্থ কৰি যাবা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো এনেকৈ দিব পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ চাইট অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা পোহৰৰ দ্ৰুতি সৰ্বোচ্চ কোনটো মাধ্যমত শূন্য মাধ্যমত বুজি পালা কোৱেশ্চনটো কি কলো কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ তেতিয়া তোমালোক মনত কৰিবা শূন্য মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ মান কিমান এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এমসিকিউ টাইপ কোৱেশ্চনটো আহিব তেতিয়া তোমালোক মনত কৰিবা শূন্যত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান হ'ল 3 * 10 to the power 8 মিটাৰ প্ৰতি সেকেন্ড বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 175 নং পৃষ্ঠা 175 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি b হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব এনেকৈ কোৱেশ্চন দিব তেতিয়া তোমালোক মনত কৰিবা যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি b হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব nm = c/b c তে কি বুজাইছে বায়ুত পোহৰৰ দ্ৰুতি আৰু b তে কি বুজাইছে মাধ্যমত পোহৰৰ দ্ৰুতি বুজি পালা এমসিকিউ টাইপ কোৱেশ্চন আহিব দে কোৱেশ্চনটো এনেকৈ দিব যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি b হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব চাইট অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা প্ৰতিসৰণাংকটো হ'ব কি হ'ব nm = c/b বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল পানীৰ প্ৰতিসৰণাংক 1.33 এই উক্তিটোৰ অৰ্থ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা পানীৰ প্ৰতিসৰণাংক 1.33 এই উক্তিটোৰ অৰ্থ হ'ল বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33 হ'ল বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ক্ৰাউন কাছৰ পৰিসৰণাংক হ'ল চাইট অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ক্ৰাউন কাছৰ পৰিসৰণাংক হ'ল 1.52 বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 176 নং পৃষ্ঠা 176 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নৰ 1 2 আৰু 5 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 180 নং পৃষ্ঠা 180 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক c নং ৰশ্মি চিত্ৰটো ভালকৈ চাবা c নং ৰশ্মি চিত্ৰৰ কোৱেশ্চনটো এনেকৈ দিব উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হলে প্ৰতিবিম্বৰ গঠন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা এটো ৰশ্মি চিত্ৰ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো কি কলো উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হলে প্ৰতিবিম্বৰ গঠন দেখুৱাই
ৰশ্মি চিত্ৰ অংকন কৰা তেতিয়া তোমালোক এইটো ৰশ্মি চিত্ৰ আঁকিব লাগিব যদি তোমালোকৰ কনফিউজ লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট চাবা তোমালোক 182 নং পৃষ্ঠা 182 নং পৃষ্ঠা চাবা উদাহৰণ 10.3 আৰু উদাহৰণ 10.4 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে যদি অংক তোমালোক নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিম নেক্সট তোমালোক উলিয়াই লও 183 নং পৃষ্ঠা লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছআই একক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো কি কলো লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছআই একক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা মই জিকেটা কোৱেশ্চন দি আছো নেক্সট তোমালোক উলিয়াই লোৱা 184 নং পৃষ্ঠা 184 নং পৃষ্ঠা চাবা তোমালোক প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 185 নং পৃষ্ঠা 185 নং পৃষ্ঠা চাবা তোমালোক অনুশীলনীৰ 1 2 3 4 এইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক উলিয়াই লোৱা 186 নং পৃষ্ঠা 186 নং পৃষ্ঠা চাবা তোমালোক 5 6 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 8 নং কোৱেশ্চনৰ এ বি সি এই তিনটা পৰা এমসিকিউ কোৱেশ্চন আহিব এনেকৈ কোৱেশ্চন দিব গাড়ীৰ হেডলাইটত কি দাপোন ব্যৱহাৰ কৰা হয় চাইট অপচন দিব তেতিয়া তোমালোক মনত কৰিবা গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰা হয় বুজি পালা গাড়ী পিছলৈ চোৱা দাপোন সৌৰবাতি এইবিলাকত কি দাপোন ব্যৱহাৰ কৰা হয় এইবিলাক তোমালোক জানি বা শিকি যাবা গাড়ী পিছলৈ চোৱা দাপোনত কি দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন সৌৰবাতিত অবতল দাপোন ব্যৱহাৰ কৰা হয় ভালকৈ চাবা দে তোমালোক নেক্সট চাবা তোমালোক 10 11 নেক্সট চাবা তোমালোক 14 তাৰ পিছত চাবা 16 17 এইকেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে মই এইটো ভিডিঅত জিকেটা কোৱেশ্চন দেখুৱাই দিলো এইকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা ইয়াৰ ভিতৰত কমন পাবা যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনৰ পিডিএফ লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম ডেসক্ৰিপচনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা হোৱাটছএপ গ্ৰুপত দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও